আজি মই আপোনালোকৰ লগত মোৰ দুখনমান পুৰণি ফটোগ্ৰাফ শ্বেয়াৰ কৰিছোঁ মানে এলবামত থাকি এয়া দেখিছেনে ৰঙা ৰঙা দাগ হৈ গৈছে। ফটোকেইখন খুব সোনকালে বেয়া হৈ যাব, গতিকে মই ভাবিলোঁ যে মোৰ ইউটিউবৰ ফেমিলিটোৰ লগতে ফটোকেইখন শ্বেয়াৰো কৰিম আৰু ইয়াতে সংৰক্ষিত কৰিও ৰাখিম ফটোখিনি। আৰু মোৰ লগত আছে এয়া এক্টৰ নীল, তেওঁৰ লগত কৰিছিলোঁ ফটোশ্বুটটো। মোৰ এইযোৰ ড্ৰেছ ডিজাইন কৰিছিলে ময়ূৰী তেওঁৰ ডিজাইনাৰ দুলীয়াজানৰ। খুব ধুনীয়া ধুনীয়া ড্ৰেছ তেওঁ ডিজাইন কৰে। আৰু মোৰ ফটোশ্বুটটো কৰিছিলে অনুপ বৰুৱা ওৰফে বিজু। তেখেতকনো কোনে নাজানে, অসমত ইমান ভাল ফটোগ্ৰাফাৰ। অনুপৰ লগত ফটোশ্বুট কৰিলে মোৰ মানে এনেকুৱা এটা ভাৱ হৈ থাকে যে ফটোকেইখন ভাল হ'বই হ'ব। যি কি নহওক, মেকআপ কৰিছিলে জানমণি বৰ্তমান কেৰেলাত কৰ্মৰত। খুব ভাল কথা, আমাৰ অসমীয়া ল'ৰা এজনে যে কেৰেলাত গৈ ইমান ভাল কাম কৰি আছে, ইমান কাক মেকআপ দিয়া নাই। বহুত আৰ্টিষ্ট, আমি বহুত জনা শুনা বলিউডৰ আৰ্টিষ্টক জানমণিয়ে মেকআপ দিছে। গতিকে ফটোখিনি ইয়াতেই সাঁচি ৰাখিলোঁ। আপোনালোকৰ ফটোখিনি চাই কেনে লাগিল জনাবলৈ নেপাহৰিব।